অনুষ্ঠানৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙক সম্বৰ্ধনা যাচিব বিচাৰিছে। সম্বৰ্ধনা জনাবৰ বাবে প্ৰাক্তন সভাপতি বিহু সমিতিৰ শ্ৰী ভৱেন দাস ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে বিত্ত সম্পাদিকা শ্ৰী ৰেৱতী দাস ডাঙৰীয়ানীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সাংস্কৃতিক সম্পাদক শ্ৰী হৰকান্ত দাস ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া গামোচা পিন্ধাব প্ৰাক্তন সভাপতি বিহু সমিতিৰ শ্ৰী ভৱেন দাস ডাঙৰীয়াই। এখনি আমাৰ অসমীয়াৰ মন ফুলাম গামোচা আগবঢ়াই আছে এয়া প্ৰাক্তন সভাপতি বিহু সমিতিৰ শ্ৰী ভৱেন দাস ডাঙৰীয়াই। আমাৰ অসমীয়াৰ অভিমান জাপি আগবঢ়াব বিত্ত সম্পাদিকা শ্ৰী ৰেৱতী দাস ডাঙৰীয়ানীয়ে। আৰু সাতগাঁও আঞ্চলিক ৰঙালী নবিহু সন্মিলন সমিতিৰ ফালৰ পৰা মমেণ্ট আগবঢ়াব সাংস্কৃতিক সম্পাদক শ্ৰী হৰকান্ত দাস ডাঙৰীয়াই। আৰু ইয়াৰ লগতে আমি সকলোৱে জানো বিপিন চাওডাঙ ডাঙৰীয়াৰ পুত্ৰ আমি সৰুৰ পৰাই দেখিছোঁ তেওঁৰ লগত একেলগে বাদ্যযন্ত্ৰ বজাই আহিছে, লগতে গীতো পৰিৱেশন কৰিছে। গতিকে এই সুযোগতে তনয় চাওডাঙকো অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু গামোচা পিন্ধাবৰ বাবে সুখধৈৰ্য শৰৎ ডাউকাক মই আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগতে জাপি পিন্ধাব সহ সাংস্কৃতিক সম্পাদক অমল কুমাৰ দাস ডাঙৰীয়াই। আৰু ইয়াৰ লগতে ৭০তম সাতগাঁও আঞ্চলিক ৰঙালী নবিহু সন্মিলনৰ এয়া আমাৰ ৰঙিলী আলোচনী আগবঢ়াই আছে আমাৰ উদ্যোক্তাসকলে। আমি এনেকৈ আমাৰ শিল্পীসকলক ভগৱানে ভালে ৰাখক বুলি আশা কৰিছোঁ আৰু পুনৰবাৰ গীতৰ পৰা আগুৱাই লৈ যাবলৈ মই অনুগ্ৰহ কৰিছোঁ। ধন্যবাদ। 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 মই উদযাপন সমিতিৰ সভাপতি সম্পাদক তথা অসম বিষয়ববীয়া কৰ্মকৰ্তালৈ কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। মোক এখন অসমীয়া জাতীয় জীৱনৰ চানেকি ফুলাম গামোচাৰে মৰম জনোৱাৰ বাবে আমাৰ ল'ৰাটোকো জনাইছে, মোকো জনাইছে ইমান ধুনীয়াকৈ সৰুদৰে জাপি। আৰু এইখন আমাৰ আয়ে বৈ দিয়া, আমাৰ বায়ে বৈ দিয়া, আমাৰ ভণ্টিহঁতে বৈ দিয়া এখন জাতীয় জীৱনৰ চানেকি ফুলাম গামোচা। এইখন যেতিয়া ডিঙিত আঁৰি দিয়া হয় খাটি অসমীয়া লাগি যায়, বুকুখন ডাঠ লাগি যায়, বিহু গাঁও লাগিয়ে যায় আৰু হয় ৰাইজ। মই আকৌ কৈছোঁ এইখন আমাৰ আয়ে বৈ দিয়া, আমাৰ বায়ে বৈ দিয়া, আমাৰ ভণ্টিহঁতে বৈ দিয়া এখন চেনেহৰ গামোচা জাতীয় জীৱনৰ চানেকি। এইখনক আমি সকলোৱে আদৰ কৰোঁ, সন্মান কৰোঁ, মৰমৰ চিন স্বৰূপে দিয়ে আমাক। কিন্তু এইখনক যদি কোনোবাই অনাদৰ কৰে আমাৰ মনত দুখ লাগে। সৌসিদিনা উজনি অসমৰ চিলাপথাৰত আমাৰ এই চেনেহৰ গামোচাখনিকে কোনো অনা অসমীয়া দুষ্কৃতিকাৰীয়ে ভৰিৰে গছকি ফেনেকি ফালি চিৰাচিৰ কৰিছিলে। আমাৰ অসমীয়া মানুহৰ বুকুত জুই জ্বলাইছিলে। চিলাপথাৰ কাণ্ডত কোনো অসমৰ খিৰঞ্জীয়াই সহ্য কৰি থাকিব পৰা নাছিলে। আনকি আমি গান গোৱা মানুহ আমিও সহ্য কৰি থাকিব পৰা নাছিলোঁ। আৰু সেইকাৰণে ৰাইজ মই লিখিবলৈ চেষ্টা কৰিছিলোঁ এটি গান।